বছালীৰ চাউলিয়াবৰী গাঁৱত নিৰুদ্দেশ 15 বছৰীয়া যুৱক এজন। যুৱকজনৰ নাম ৰাছেদুল ইছলাম। চাউলিয়াবৰীৰ বজাৰলৈ কঁঠাল বিক্ৰী কৰিব আহিছিল যুৱকজন, কিন্তু হঠাৎ যুৱকজন বজাৰৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ঘৰৰ মানুহৰ সন্দেহ কোনোবা দুষ্ট চক্ৰই ল'ৰাজনক অপহৰণ কৰি লৈ গ'ল নেকি, নে প্ৰলোভন দি ল'ৰাজনক লৈ গ'ল, সেয়া হৈছে স্থানীয় ব্যক্তিৰ সন্দেহ। ইতিমধ্যে সৰুপেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰাছেদুল ইছলাম পিতৃ মাতৃয়ে। যদি সদাশয় ব্যক্তিয়ে ল'ৰাজনক দেখা পাই তলত দিয়া যোগাযোগ নম্বৰত 9394977622 কৰিব পাৰিব। বছালীৰ পৰা হিৰণ্য কলিতাৰ ৰিপৰ্ট, বি টাইম নিউজ অসম। কি হৈছে মানে আজি 5 দিন হ'ল বাইকখিনি হৰাইছে। মই কামত গৈছিলোঁ, কামত আহি চাওঁ দেউতা মায়ে বৃষ্টি আছে, মই পোৱা নাই। বাজাৰত গৈছিল কাঠল বেচা, কাঠলখিনি বেছি আৰু ঘৰত অহা নাই, কিবাকে গুচি গৈছে, কিবাকে আৰু পোৱা নাই। গুচি গুচি কৰি আছোঁ, গজা নাই, খালি কৈছে কাঠলখিনি লৈ গ'লোঁ মই। আৰু কি পুলিচক থানাক দিছোঁ। থানা কি কৈছে? থানাক এবাৰ কৈছোঁ ভাইখিনি হৰাইছে, কিবা ক'ত বাইক গৈছে, খোজখিনি কৰিছোঁ। কি কৰিম যদি দেখে তাকে খুচি কিবা বৃষ্টি দিব, নাম্বাৰটো দিয়া আছে, যোগাযোগ কৰিব। দুখীয়া মানুহ কোনোবাই যদি বাই মদ ফুৰি থাকে, ক'তবা যদি হৰিয়াই থাকে, যদি পাই থাকে, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিব। ঘৰখন চাউলাবাৰী 2 নম্বৰ চাউলাবাৰী ঘৰ। আপনি যদি পাই থাকে কিবা নাম্বাৰত দিয়া আছে, যোগাযোগ করব। থানা সরুপাটা।